আমি পালন কৰা সেই কথাটো পিছৰ আপুনি কৰিব। অসমৰ ভাষা সংস্কৃতিৰ বাবে গঠন হোৱা অসম সাহিত্য সভাৰ আজি ১০৭তম প্ৰতিষ্ঠা দিৱস আৰু ডিব্ৰুগড়ৰ সাহিত্য সভাই আজি খুব দিনদূৰা কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হয়। আমি সকলোৱে জানো যে ডিব্ৰুগড় সাহিত্য সভা অসম সাহিত্য সভাৰ পূৰ্বে গঠন হৈছিল যদিও ১৯৭৭ চনত অসম সাহিত্য সভা গঠন কৰা হৈছিলে আৰু পদ্মনাথ গোহাঁই বৰুৱা প্ৰথমগৰাকী সভাপতি আছিলে। শিৱসাগৰত অধিৱেশন অনুষ্ঠিত হৈছিলে আৰু ১০৭ বছৰ অতিক্ৰম কৰা অসম সাহিত্য সভাই এতিয়া দেশে বিদেশে বিভিন্ন ধৰণৰ শাখা গঠন কৰি এটা শক্তিশালী সংগঠন হিচাপে পৰিচিত হৈ গৈছে। আৰু মই অনুভৱ কৰোঁ যে অসম সাহিত্য সভাই আচলতে ভাষা সংস্কৃতি সংৰক্ষণ আৰু সম্বৰ্ধনৰ কাৰণে একেৰাহে কাম কৰি আছে, নেৰানেপেৰাকৈ কাম কৰি আছে। যিগৰাকী সম্প্ৰতি সভাপতি আছে সূৰ্য হাজৰিকা, তেখেতে যিধৰণে কাম কৰি আছে আমি ডিব্ৰুগড় সাহিত্য সভাৰ পৰিয়াল হৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁক কৰ্মপ্ৰেৰণা যোগাবৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ আৰু তেওঁক আমি আগুৱাই দিবৰ কাৰণে আমি লগত আছোঁ, সহযোগিতা আগবঢ়াম। এনেধৰণৰ আমি কামবিলাকত সদায় লগত থকা প্ৰতিশ্ৰুতিৰে মই আজি প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আজি আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভায়ো অসম সাহিত্য সভাৰ ১০৭ সংখ্যক যি প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীটো ডিব্ৰুগড় সাহিত্য সভায়ো পুৱাৰে পৰা আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আমি পুৱাৰ ভাগত আমি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন এই কাৰ্যসূচী হোৱাৰ পাছতেই আমাৰ আবেলিলৈ এক যি আলোচনা চক্ৰ পৰৱৰ্তী দিনত অসম সাহিত্য সভাৰ সৈতে ডিব্ৰুগড় সাহিত্য সভা, যিহেতু আজি অসম সাহিত্য সভাতকৈ পূৰ্বেই গঠিত হৈছিল ডিব্ৰুগড় সাহিত্য সভা, আৰু এই ডিব্ৰুগড় সাহিত্য সভাই পৰৱৰ্তী দিনত কেনেধৰণে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চাৰ জৰিয়তে সাহিত্য সভাক আগুৱাই যোৱাৰ ক্ষেত্ৰত আৰু এখোজ আচলতে সহযোগিতা আগবঢ়াব পাৰি, তাৰ কাৰণে আমি ইয়াত এক আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিলোঁ। আৰু এই আলোচনা চক্ৰত আমাৰ ডিব্ৰুগড় সাহিত্য সভাৰ বিভিন্ন বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰি সকলোৱে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে আৰু পৰৱৰ্তী দিনত আগুৱাই যোৱাৰ ক্ষেত্ৰত সকলোৱে আমি এনেধৰণে অনাগত দিনতো সহযোগিতা কামনা কৰিছোঁ।